সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা জুনিয়ৰ কোৰ্ট এছিষ্টেণ্টৰ পদৰ কাৰণে অলপ দিন আগতে যি অনলাইন আবেদন হৈছিলে তাৰ আপোনালোকৰ এক্সাম ডেট আহি গৈছে আৰু যদি আপুনি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা ওলোৱা জুনিয়ৰ কোৰ্ট এছিষ্টেণ্টৰ 241টা পদৰ কাৰণে আবেদন কৰিছিলে তেতিয়া আপোনালোকে আপোনাৰ যোনটো এপ্লিকেশ্যন ষ্টেটাছ হয় সেইটো SCI যোনটো অফিচিয়েল ৱেবছাইট আছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ সেই ৱেবছাইটটোত গৈ চাব পাৰিব আৰু সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটটো হৈছে SCI.gov.in এই ৱেবছাইটটোত গৈ আপোনালোকে আপোনাৰ এপ্লিকেশ্যন ষ্টেটাছটো চাব পাৰিব। ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈছিলে 5 ফেব্ৰুৱাৰী 2025 আৰু অনলাইন এপ্লাই লাষ্ট ডেটটো আছিলে 8 মাৰ্চ 2025 আৰু ইয়াৰ আপোনালোকৰ এক্সামটো হ'ব 13 এপ্ৰিল 2025। তো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা ওলোৱা 241টা পদৰ আপোনালোকৰ এক্সামটো হ'ব 13 এপ্ৰিল 2025 আৰু যদি আপোনালোকে আবেদন কৰিছিলে আপোনালোকে নিজৰ এপ্লিকেশ্যন ষ্টেটাছটো যোনটো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ চাব পাৰিব।